নমস্কাৰ, মই মহাপ্ৰভা কাশ্যপ। আজি মই বাস্তুৰ ওপৰত ক'ম। বাস্তু এনেকুৱা এটা বস্তু, আপোনাৰ যদি সঠিক নহয় বাস্তু, আপোনাৰ প্ৰব্লেম ক্ৰিয়েট হ'বই। প্ৰেক্টিকেল মোৰ লাইফত মই বিয়া হৈ অহাৰ পাছত, এইটো যিহেতু শহুহঁতে বনোৱা, শহুৰ দেউতাহঁতে বনোৱা ঘৰ, এইটো শহুৱে বনোৱা ঘৰ। সেইটোত তেওঁলোকৰ যিখন দৰ্জা আছে, আমাৰ মানে যিখন দৰ্জা আছে, সেই দৰ্জাখন চাউথ ৱেষ্টত আছে, যিখন চোৰ ডকাইত আৰু এক্সিডেণ্টৰ কাৰণে ভয় দৰ্জা। আহিয়ে মোৰ জীৱনত সেইটো প্ৰতিফলিত হৈছে। অহাৰ পাছতে মোৰ বিয়া 12 দিনাখনেই মোৰ ডকাইত হৈছে। তাৰপাছত বিয়া 1.5 বছৰ পাছতে মোৰ হাজবেণ্ডৰ একদম এক্সিডেণ্ট, মানে ভৰি এখন, এবাৰেই নহয় দুবাৰ সেইখন ভৰিতে এক্সিডেণ্ট হৈছে। তাৰ পাছতহে মই ৰিমেডি কৰি থৈছোঁ বাৰু। আৰু চাউথ ইষ্টৰ যিটো কোণা, তাত লেট্ৰিন বাথৰুম আৰু টেংকি আছে। যিটো লেট্ৰিন বাথৰুমত চাউথ ইষ্টৰ কোণাটোত লেট্ৰিন বাথৰুম বা টেংকি থাকিলে ঘৰৰ মহিলাগৰাকীৰ মেজৰ প্ৰব্লেম হ'ব, কঁকালৰ বিষ হ'ব, মানে মেজৰ প্ৰব্লেম আৰু ইউটেৰাছৰ পৰা আৰম্ভ কৰি আপোনাৰ যিকোনো প্ৰব্লেম হ'ব। বিশেষকৈ কঁকালৰ বিষ খুব হ'ব, ভৰিৰ বিষ, কঁকালৰ বিষ, তাৰপিছত বিষৰ বেমাৰবোৰ খুবকৈ আৰম্ভ হ'ব। মেইন মহিলাগৰাকীক বহুত এফেক্ট কৰে। আৰু যেতিয়া টকা পইচা বহুত ড্ৰেইনিং হৈ গৈ থাকিব, টকা হয়, মই নিজে প্ৰেক্টিকেল, বহুত পইচা কেতিয়াবা বহুত আহি থাকে, কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হয় একদম বেলেঞ্চ কৰিব নোৱাৰা পৰিস্থিতি এটা হৈ যায়, মানে বহুত আহে, আকৌ কেতিয়াবা বেলেঞ্চ নোহোৱা পৰিস্থিতি এটা হৈ যায়। এইটো মেজৰ প্ৰব্লেম হ'ল বাস্তু। যিহেতু আমি এইখন ঘৰতে থাকোঁ ন, বাস্তু সেইটো প্ৰভাৱ পৰিবই। কিন্তু আমাৰ নৰ্থ ইষ্ট কোণটো ধুনীয়া, নৰ্থৰ কোণটো খুব ধুনীয়া, ৱেষ্টৰ কোণটো ধুনীয়া, আৰু ইষ্টৰ কোণটোও ভাল, বেয়া বুলি নকওঁ। কিন্তু সেই কোণত যে চাউথ ইষ্টত যে আমাৰ লেট্ৰিন বাথৰুম আৰু চেপ্টি টেংকটো আছে, সেইটো প্ৰভাৱ কিন্তু বহুত, যেতিয়ালৈকে নোহোৱা কৰিব নোৱাৰি তেতিয়ালৈকে সেইটো প্ৰভাৱ পৰিবই, 100% পৰিব। আৰু এই দৰ্জাখন যে চাউথ ৱেষ্টৰ দৰ্জাখন যে যিখন আছে, সেইটো প্ৰভাৱ পৰিব। আৰু বহুতে, সিদিনাখন মই আপোনাৰ ছাৰ্ভেত গৈছিলোঁ এটা বাস্তু কনচাল্টৰ কাৰণে। তেখেতসকলৰ মানে ঘৰৰ চাউথ দিশত এটা ফ্লেট বনাইছে, কোনোবা হেৰিয়ে ফ্লেট বনাইছে, ডাঙৰ এটা ফ্লেট বহাই দিছে। মই তেতিয়া তেখেতে বহুত মানে চিন্তা কৰি কৈছে, নাই ভয় লাগি আছে, একদম মুখৰ মেন্ধা, চবেই কয় বাইদেউ আপোনাৰ কিবা প্ৰভাৱ পৰিব, এনেকৈ কৈছে। মই তেতিয়া চালোঁ, নাই, চাউথৰ দিশটো ক্ল'জ হ'লে ভাল, চাউথৰ দিশটো ওখ হোৱা ভাল, ক্ল'জ হোৱা ভাল, আপোনাৰ একো প্ৰভাৱ নপৰে। এন্ধাৰতো নহয়, কাৰণ ইষ্ট খোলা আছে, ৱেষ্ট খোলা আছে। ইষ্ট আৰু ৱেষ্ট যেতিয়া খোলা নাথাকে তেতিয়া বহুত প্ৰভাৱ পৰে। চাউথৰ দিশটো ক্ল'জ হৈছে, বহুত ভাল হৈছে। চাউথৰ দিশটো যেতিয়া ক্ল'জ হয় তেতিয়া মানে সাধাৰণতে চাউথৰ দিশটো ক্ল'জ হ'ব লাগে আৰু ওখ হ'ব লাগে, তেওঁ সেইটো ঠিক আছে, সেইকাৰণে একো প্ৰব্লেম নহয়। তেখেতে ভিডিঅ'টো চালে গম পাব। আৰু সেইকাৰণে বাৰে বাৰে কওঁ, মানুহৰ সেই ঘৰ এটা বনাওঁতে কোণকেইটা, বিশেষকৈ নৰ্থ ইষ্ট কোণ, চাউথ ইষ্ট কোণ, ৱেষ্ট কোণ, আকৌ আপোনাৰ চাউথ ইষ্ট আৰু চাউথ ৱেষ্ট কোণ, তেনেকুৱা চাৰিওটা কোণত যাতে লেট্ৰিন বাথৰুম আৰু টেংকি, চেফটি টেংকিটো নপৰে, সেই কথাটো সদায় ধ্যান ৰাখিব। তাত যদি পৰিছে নহয়, আপুনি 100%ৰ ভিতৰত 100% নিশ্চিত থাকক, কিবা নহয় কিবা একদম মেজৰ প্ৰব্লেমে দেখা দিব। একদম মেজৰ প্ৰব্লেম বুলি কৈছোঁ, অলপ অলপ নহয়। যিমানখিনি আজিলৈকে বাস্তুবিদে হয়তো কনচাল্ট কৰিছে, গৈছে, প্ৰব্লেম মানুহে তেতিয়ালৈকে বিশ্বাস নকৰে যেতিয়ালৈকে প্ৰব্লেম ক্ৰিয়েট নহয়। প্ৰব্লেম যেতিয়া ক্ৰিয়েট হ'ব তেতিয়া মানুহে ক'ব এনেকুৱা তেনেকুৱা হৈছে, তেতিয়া বাস্তু নাই, তেতিয়াতো কিছুমান বস্তুটোত আপুনি এই কোণাকেইটাত লেট্ৰিন বাথৰুম চেফটি টেংক এইবোৰ বনাই লোৱাৰ পাছত আপুনি ক'ত ভাঙিব, বাইদেউ ভাঙি থাকিব নোৱাৰে। ঘৰটো বনোৱাৰ আগতে সদায় এজন ভাল বাস্তুবিদক নি পেলাই 4 কোণটো চেক কৰি পেলাই আপুনি সদায় ঘৰৰ চেফটি টেংকটো ক'ত বহিব, কোন জেগাত বহিলে ভাল হ'ব, সেইটো চাই ল'ব। আৰু এটা বহুত ফ্লেটবোৰত, আৰু এটা বহুত ফ্লেট বুলি নহয়, কিছুমান ঘৰত বিল্ডিংটো বনাই এইটো এটা ভুল কৰে, নৰ্থ ইষ্ট কোণতে চেফটি টেংকিটো নহ'লেও লেট্ৰিন এটা বনাই থৈ দিয়ে। সেই লেট্ৰিনটো গৈ পেলাই সিহঁতে নৰ্থ ইষ্ট কোণত লেট্ৰিনটো আছেনে, সেই লেট্ৰিনৰ ওপৰতে আপোনাৰ গোঁসাই ঘৰবোৰ বনাই আছে, ওপৰে বনাই আছে, 1st ফ্ল'ৰ, 2nd ফ্ল'ৰ, 3rd ফ্ল'ৰত গোঁসাই ঘৰ বনাইছে। আপুনি তলত লেট্ৰিন বাথৰুম যোৰা লৈ ওপৰত আপুনি গোঁসাই সেৱা কৰি আছে, সেইটো এটা মেজৰ প্ৰব্লেম। সেইকাৰণে কৈছোঁ, ঘৰ এটা বনোৱাৰ আগত সদায় 100 বাৰ চিন্তা কৰিব। আপুনি বেলেগৰ কথা নুশুনিব, আপোনাৰতো এটা জাষ্টিফাই কথা আছে।
আপুনি চিন্তা কৰি পেলাই বাস্তু দুখটো কিন্তু মেজৰ দুখ এইটো কোনোবাই ক'লেও নক'লেও আপোনাৰ যেতিয়া বাস্তু দুখ হ'ব আপুনি কোনো কাৰণত মানে যেতিয়ালৈকে বাস্তু দুখ কমপ্লিট নকৰে ভাল নকৰে তেতিয়ালৈকে আপুনি ভুগিবই লাগিব 100% ভিতৰত আপুনি ভুগিব লাগিব সেইকাৰণে এইটো ভয় কৰিব লগা প্ৰেডিকশ্যন কৰা নাই মই এইটো ভয় কৰিব নালাগে বহুতে জানে বাস্তু যেতিয়া শুদ্ধ নহয় কিছুমান প্ৰব্লেম দেখা দিয়ে কিছুমান ক্ষেত্ৰত আপুনি ৰিমেডি পাব কিছুমান ক্ষেত্ৰত ৰিমেডি নাপায় যেনেকৈ নৰ্থ ইষ্ট কোনটো আকৌ সাউথ ইষ্ট কোনটো সাউথ ৱেষ্ট কোনটো এই কোনকেইটাত আপুনি ৰিমেডি নাপায় এই ৰিমেডি কৰিবলৈ গ'লে আপোনাৰ কিন্তু অলপ দিনৰ কাৰণে হ'ব এতিয়া মই ৰিমেডি কৰি থৈছোঁ সাউথ ৱেষ্টৰ দৰ্জাখনত অলপ ৰিমেডি কৰি থৈছোঁ কমপ্লিট কৰিব নোৱাৰে কাৰণ সেইটো ফলপ্ৰসূ নহয় খুবকৈ আপুনি সেই দৰ্জাখন চেঞ্জ কৰিবই লাগিব সেইকাৰণে বাৰে বাৰে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ সদায় যেতিয়া আপোনালোকে এটা ঘৰ বনাবলৈ যাব এজন খুব ভাল বাস্তুবিদ আনি পেলাই ধুনীয়াকৈ ঘৰটো চাৰিওকাষ চাই কৰি পেলাই জোখ মাখ কৰি পেলাই বিশেষকৈ ছেফটি টেংক আৰু বাকী ঘৰকেইটা যি হওক ছেফটি টেংকটো আৰু লেট্ৰিন বাথৰুমটো ক'ত বহিব সেইটো চাই ল'ব দুৱাৰ মুখত নেপেলাব দুৱাৰ মুখত বহুতে দুৱাৰ মুখত লেট্ৰিন বাথৰুম ছেফটি টেংক পেলাই দিয়ে সেইটো মেজৰ প্ৰব্লেম সেইকাৰণে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এই কথাটো সদায় চিন্তা কৰিব কাৰণ বাস্তুৱে পিঢ়িটো পিঢ়ি মানে এইটো জেনেৰেশ্যন নহয় নেক্সট জেনেৰেশ্যন তাৰ নেক্সট জেনেৰেশ্যন বহুতখিনি ডিফেক্ট বহুতখিনি মানে প্ৰব্লেম ক্ৰিয়েট কৰিব সেইটো কথা মনত ৰাখিব পিঢ়ি পিঢ়ি মানে কয় নহয় এটা পিঢ়িৰ পাছত এটা পিঢ়ি সেই পিঢ়িয়ে বাস্তুৱে কিন্তু হেৰি কৰি দিয়ে নষ্ট কৰি দিয়ে সেইকাৰণে ঘৰ এটা বনাওঁতে বা ঘৰ এটা দিশবোৰ চাওঁতে সদায় চাই চিতি চাব ধন্যবাদ